Hello, students. Good morning, good morning, good morning. কেনেকুৱা আছা? ভালে আছা নে পৰীক্ষাৰ টেনশ্যনত টোপনি ক্ষতি সেইটোৱে হোৱাৰ সম্ভাৱনা নহয় জানো এই মুহূৰ্তত পৰীক্ষা যিহেতু হ'বলৈ হৈছে আহিবলৈ হৈছে 10 তাৰিখৰ পৰা তোমালোকৰ HSLC এক্সামিনেশ্যন নহয় জানো গতিকে এতিয়া কি কৰিবলৈ সময় পঢ়িবলৈ সময় নহয় জানো প্ৰস্তুতিৰ সময় ঠিক আছে প্ৰস্তুতি যে কৰিবা তোমালোকৰ ইতিমধ্যে পঢ়া শুনা আশা কৰোঁ প্ৰায়খিনি হৈয়ে গৈছে নাই হোৱা জানো তোমালোকৰ পঢ়া শুনা প্ৰায়খিনি হৈ গৈছেগৈ এতিয়া তোমালোকৰ কাম হ'ল কি তোমালোকে কেনেকুৱা ধৰণে পৰীক্ষাত তোমালোকে লিখিবা কেনেকুৱা ধৰণে বা পৰীক্ষাত তোমালোকে পঢ়া বস্তুবিলাক প্ৰশ্ন উত্তৰ চাই সেইটো কি ধৰণে এনসাৰ কৰিবা হয়নে নহয় প্ৰশ্নবিলাক চাই পেলাই এনসাৰ কি ধৰণে কৰিবা এইখিনি হৈছে তোমালোকৰ এতিয়া কৰণীয় কাম তো এইখিনি কৰিবলৈ যাবলৈ কাৰণে তোমালোকে ইতিমধ্যে গোটেইখিনি পঢ়া শুনা কৰা হৈ গ'ল তোমালোকৰ আশা কৰিছো মই কিন্তু যেহেতু তোমালোকে প্ৰথমবাৰৰ কাৰণে এটা বোৰ্ড পৰীক্ষা দিবলৈ গৈ আছা এটা অপৰিচিত এটা নতুন পৰিবেশত তোমালোকে পৰীক্ষা দিবা নহয় জানো নতুন পৰিবেশ এটা পৰীক্ষা দিবলৈ যাবা তেতিয়া তোমালোকৰ এটা অলপমান ভয় আতংক সংকোচ এইবিলাকে তোমালোকক আমনি কৰিব হয়নে নহয় আৰু এই ঘটনাবিলাকে কি কৰে মানুহৰ পাৰফৰমেন্সটোক লিমিটাইজ কৰি দিয়ে কমাই দিয়ে গতিকে মই আজি তোমালোকৰ সন্মুখত আহিছো এই কাৰণে তোমালোকে পৰীক্ষাত কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিবা বা পৰীক্ষাৰ প্ৰাক মুহূৰ্তত বৰ্তমান তোমালোকৰ পৰীক্ষালৈকে যিখিনি সময় আছে এই সময়খিনিত তোমালোকে কেনেকৈ তাৰ মানে নিজক ফিট কৰি ৰাখিবা কেনেকুৱা ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবা তোমালোকৰ পঢ়া শুনাবিলাক এই মুহূৰ্তত তোমালোকৰ কৰণীয় কি আছে তো তোমালোকৰ এতিয়া কৰণীয় কামবিলাকৰ ভিতৰত তোমালোকৰ এতিয়া কি কাম থাকিব প্ৰথম তোমালোকে কি কাম কৰিবা প্ৰথমতে তোমালোকে যিখিনি বস্তু পঢ়িছা সেইখিনি বস্তুক তোমালোকে কি কৰিব লাগিব এতিয়া প্ৰথমতে তোমালোকে 1 নম্বৰত কৰিব লাগিব যিখিনি পঢ়িলা সেইখিনি হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা 1 নম্বৰত যিখিনি পঢ়িছা সেইখিনিক তোমালোকে কি কৰিবা ৰিভিজন হয় ৰিভিজনটো তোমালোকে 1 নম্বৰত কৰিব লাগিব তোমালোকে যিখিনি পঢ়িছা সেইখিনিক তোমালোকে উৰাই ঘুৰাই উল্টাই পাল্টাই একদম আগৰ পৰা পিছলৈ গোটেইখিনি তোমালোকে ৰিভাইজ কৰা আৰু নতুনকে একো এতিয়া পঢ়িবলৈ আৰম্ভ কৰিব নালাগে পৰাপক্ষত কাৰণ নতুন কিবা যদি তোমালোকে পঢ়িবলৈ যোৱা তেতিয়াহ'লে তোমালোকৰ কিছুমান নতুন সমস্যাই দেখা দিব কাৰণ পুৰণিখিনি তোমালোকে পাহৰি যোৱাৰ সম্ভাৱনা থাকিব বা পুৰণিবিলাক তোমালোকৰ তলত পৰি যোৱাৰ সম্ভাৱনা থাকিব গতিকে সেইটো নকৰি পেলাই তোমালোকে আগত যিখিনি পঢ়িছা বা এই মুহূৰ্তলৈকে যিখিনি পঢ়িছা এইখিনিক তোমালোকে ধুনীয়াকে ৰিভাইজ কৰিবলৈ আৰম্ভ কৰা যিবিলাক ইম্পৰ্টেণ্ট টপিক তোমালোকক ইতিমধ্যে দিয়া হৈছে আমাৰ চেনেলৰ ফালৰ পৰা এই ইম্পৰ্টেণ্ট টপিকবিলাক বিভিন্ন সাবজেক্টৰ যিবিলাক দিয়া হৈছে এই বস্তুবিলাকক তোমালোকে ভালকে পঢ়িবলৈ আৰম্ভ কৰা ধুনীয়াকে সেই টপিকবিলাকৰ ওপৰত তোমালোকৰ যিবিলাক কুৱেশ্যন এনসাৰ ইতিমধ্যে ৰেডি কৰা হৈ গৈছে তোমালোকে পঢ়ি আছিলা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক এই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকক তোমালোকে ধুনীয়াকে প্ৰস্তুত কৰা কুৱেশ্যনখিনিক এতিয়া জাষ্ট খালি তোমালোকে ৰিভাইজ দিবলৈ আৰম্ভ কৰা জাষ্ট কণ্টিনিউৱাছলি ৰিভাইজ অ'কে যাতে বস্তুবিলাক ব্ৰেইনৰ পৰা কোনো কাৰণতে আউট হৈ নাযায় বুজি পাইছা কি কৈছো মই কথাটো তাৰ পিছতে তোমালোকক মই কি কৈছিলো 2 নম্বৰত কৈছিলো কি যে তোমালোকে নতুন একো এড নকৰা অ'কে ডোন্ট need to add new something okay তোমালোকে নিজৰ মগজুত নতুন বস্তু এতিয়া সময়লৈ ব্ৰেইনটোক জাংক কৰিবলৈ নালাগে এণ্ড বি ফ্ৰী বি ৰিলেক্স একদম টেনশ্যন ফ্ৰী থাকিবা আৰু তাৰ পিছতে তোমালোকে কৰিবলগীয়া কাম কি থাকিব জানা তোমালোকে এতিয়া পৰীক্ষা হলত গ'লা এইকেইদিন তোমালোকে পঢ়া শুনা কৰিলা পঢ়া শুনা কৰাৰ পিছত তোমালোকে পৰীক্ষা হলত গ'লা পৰীক্ষা হলত যোৱাৰ লগে লগে এইবাৰ পৰীক্ষা হলটো হৈছে কি তোমালোকৰ আগৰ ক্লাছৰুমটোৰ নিচিনা নহয় এইবাৰৰ পৰীক্ষাৰ হলটো হৈছে তোমালোকৰ কেনেকুৱা ধৰণৰ এতিয়াৰ পৰীক্ষাটো হৈছে তোমাৰ এটা অপৰিচিত জায়গা এটা নতুন সেন্টাৰ যত নেকি তোমাৰ লেফট ৰাইট যিবিলাক ষ্টুডেন্ট আছে এই ষ্টুডেন্টখিনি তোমাৰ অপৰিচিত প্ৰথম কথা তোমাৰ সন্মুখত যি কেইজন এক্সামিনাৰ বা ইনভিজিলেটৰ থাকিব এওঁলোক তোমাৰ সম্পূৰ্ণৰূপে অপৰিচিত হয়নে নহয় আৰু পৰিৱেশটো তোমাৰ সাৰাউণ্ডিংছটো একেবাৰে নতুন কাকো সুধিবলৈ কাৰণে সুবিধা নাই
কাৰো ফালে চাবলৈ কাৰণে সুবিধা নাই এনেকুৱা ধৰণৰ ৱাৰ্ণিংবিলাক ইনভিজিলেটৰে তোমালোকক ক্লাছত দিয়েই আছে কনষ্টেণ্টলি, হয় নে নহয়? গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত নিজক ধুনীয়াকৈ ষ্টেবল কৰি ৰাখিবলৈ কাৰণে, ভাল পৰিস্থিতিত নিজক এডজাষ্ট কৰি ল'বলৈ কাৰণে তোমালোকে চেষ্টা কৰিবা। মেণ্টেলি তোমালোকে একদম কুল থাকিবা, টেনশ্যন ল'বলগীয়া একো নাই। ধুনীয়াকৈ তোমালোকৰ এক্সামটো তুমি কুৱেশ্যন পেপাৰটো তোমালোকে দিয়াৰ পিছত তোমালোকক যেই ধৰণে কুৱেশ্যনবিলাক সুধিব সেই ধৰণে তোমালোকে প্ৰস্তুত কৰা। যি ধৰণে তোমালোকে তাৰমানে কুৱেশ্যনটো ফাৰ্ষ্ট টাইমত তোমালোকে ধুনীয়াকৈ বুজি ল'বা, বুজি লৈ তাৰপিছত তোমালোকে কি কৰিবা, কুৱেশ্যনটো বুজি লোৱাৰ পিছত এনচাৰ কৰিবলৈ আৰম্ভ কৰিবা। অ'কে, কুৱেশ্যনটো নুবুজাকৈ এনচাৰ নকৰিবা। আৰু কুৱেশ্যনটো কৰিবলৈ যাওঁতে সময় ইজি কুৱেশ্যন যিখিনি আছে, ইজি কুৱেশ্যনবিলাক ফাৰ্ষ্ট টাইম কৰি ল'বলৈ যত্ন কৰা। স্পেচিয়েলি MCQ পাৰ্ট যিটো আছে, MCQ পাৰ্টত তোমালোকে ফাৰ্ষ্ট টাইম ইজি যিখিনি আছে তোমালোকৰ ইজিখিনি তোমালোকে ধুনীয়াকৈ কৰা। MCQ পাৰ্টৰ কোনবিলাক কৰিবা তোমালোকে ফাৰ্ষ্টত মই কি কৈছো, MCQৰ ইজি পাৰ্ট যিখিনি আছে, অ'কে, ইজি পাৰ্ট অৰ কুৱেশ্যনছ যিখিনি আছে এইখিনি তোমালোকে ফাৰ্ষ্টত কৰি ল'বলৈ যত্ন কৰা। এইখিনি কৰি পেলাই তাৰপিছতে যিবিলাক তোমালোকৰ বাকী ৰৈ যাব, বাকী ৰৈ যোৱাবিলাকত keep it aside, এইটো অলপ সাইড কৰি পেলাই থোৱা। তাৰপিছত তোমালোকে ধুনীয়াকৈ আগবাঢ়ি যোৱা কিহৰ ফালে, এইবাৰ থিয়ৰিৰ কুৱেশ্যনৰ ফালে আগবাঢ়ি যোৱা। থিয়ৰিটো তোমালোকে তেনেকুৱা ধৰণে চাবা, যিবিলাক কুৱেশ্যন তোমালোকৰ ধুনীয়াকৈ কমন পৰিছে সেই কুৱেশ্যনবিলাক তোমালোকে ধুনীয়াকৈ কৰি লোৱা। প্ৰথমতে নাম্বাৰবিলাক ধুনীয়াকৈ দিবা, চিৰিয়েল ৱাইজ নাম্বাৰবিলাক দিবা। কুৱেশ্যন নাম্বাৰ পাহৰাটো ল'ৰা ছোৱালীৰ সাধাৰণতে এটা নতুন পৰিৱেশত যোৱাৰ লগে লগে নাৰ্ভাছনেছৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে বা তোমালোকৰ মাজৰে বহুত ষ্টুডেণ্টে কি কৰে, কুৱেশ্যন এনচাৰবিলাক ঠিকমতে দিবলৈ নাপাহৰে। বহুত সময় খেলি মেলি হয়। যেনেকৈ 3A লিখিব লাগিছিলে, ধৰিলো এতিয়া 3A, অ'কে, 3Aৰ জেগাত কোনোবাই 3B লিখি দিব, হৈছে নাই? কিছুমানে আকৌ কি কৰে, এই 3টো নিলিখিলে, এনচাৰ লিখিছে তোমাৰ 3Bৰ, কিন্তু 3 নিলিখি পেলাই অনলি B লিখি পেলাই বাছ এনচাৰ কৰা আৰম্ভ কৰি দিয়ে। অ'কে, ডোন্ট ডু চ', এনেকুৱা নকৰিবা। এনেকুৱা কৰিলে কি হ'ব, তোমালোকৰ মাৰ্কছবিলাক কমি যাবগৈ। অ'কে, গতিকে সেইটো নকৰিবা। এইটো কৰিলে এই কুৱেশ্যনটো যেতিয়া এক্সামিনাৰে চাব তেতিয়া এইটো তোমাৰ কাটা যাব। তুমি শুদ্ধ লিখিছা, শুদ্ধ লিখিলো, যিহেতু তুমি কুৱেশ্যনৰ নম্বৰটো দিয়া নাই গতিকে তোমাৰ এইখিনি বস্তু কাটা যাব। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক তোমালোকে নকৰিবা, হৈছে? আৰু নেক্সট তোমালোকক আৰু এটা কথা কৈছো, বহুত ল'ৰা ছোৱালী তোমালোকৰ মাজৰ কি হয়, MCQ পাৰ্টটো যেতিয়া কৰিবলৈ যোৱা, MCQ পাৰ্টটো কৰিবলৈ যাওঁতে এটা কুৱেশ্যনৰ কাৰণে তোমালোকৰ কি থাকিব, A অপশ্যন আছে, হয়নে নহয়? B অপশ্যন আছে, তাৰপিছতে C অপশ্যন আছে, পিছত তোমাৰ D অপশ্যন আছে, হৈছে? D অপশ্যনৰ ভিতৰত তোমাৰ কাৰেক্ট যিটো আছে, কাৰেক্টটো তোমালোকে কি কৰিব লাগে, সম্পূৰ্ণৰূপে চাৰ্কেল কৰি দিব লাগে। ধৰি ললো ইয়াতে এতিয়া তোমাৰ তাৰমানে কি, এইটো গোটেইখিনি এনেকুৱা ধৰণে চাৰ্কেল কৰি দিব লাগে, হয়নে নহয়? আৰু বহুত ল'ৰা ছোৱালীয়ে কি কৰে যে এই কুৱেশ্যনটো কিবা কাৰণত তোমাক সুধিলে, যিটোৱে নুসুধক না কিয় এনচাৰটো তোমাৰ ডাউট আছে, ডাউট থকা কাৰণে তুমি কি কৰি দিলা, এই এনচাৰটো যেতিয়া ব্লেংক আছিলে এনেকুৱা ধৰণে ব্লেংক থাকোঁতে পিছত কৰিম বুলি তোমালোকে 4টাই এনেকুৱা ধৰণে ব্লেংক ৰাখি দিয়া। আৰু লাষ্ট টাইমৰ টাইম যেতিয়া মেনেজ কৰিব নোৱাৰা, সোনকালে খুব ফাৰ্ষ্ট তাড়াতাড়িকে তোমালোকে যেতিয়া বহিটো ছাবমিট কৰিবলগীয়া হয় তেতিয়া এই ব্লেংক জেগাখিনি যে ব্লেংকে থাকি যায়গৈ। আল্টিমেটলি তোমালোকৰ কি হয়, এই কুৱেশ্যনটো যেতিয়া তোমালোকৰ কুৱেশ্যন মানে স্ক্ৰিপ্ট যিটো আছে, OMR শ্বিটটো যিটো আছে, OMR শ্বিটটো যেতিয়া তোমালোকৰ হেৰি কৰিব, কি কয়, স্কেনিং যেতিয়া কৰিব, স্কেনিং কৰোঁতে সময় এই কুৱেশ্যনটোত মাৰ্কছ নাহে। অ'কে, বুজি পাইছা? আৰু কোনো কাৰণতে তোমালোকে কোনো কুৱেশ্যন হেৰি কৰোঁতে সময় এইটো হাফ চাৰ্কুল কৰি পেলাই এৰি নিদিবা। হাফ চাৰ্কুল কৰি পেলাই যদি এৰি দিয়া তেতিয়াহ'লে স্কেনিঙত এইটো 0 আহিব। অ'কে, আৰু এটা কণ্ডিশ্যন কি হয়, এই 4টাৰ ভিতৰত কেতিয়াবা কি হয়, কিছুমান ষ্টুডেণ্টৰ ক্ষেত্ৰত কি দেখা যায় যে প্ৰথমতে কিবা কাৰণত এইটো চাৰ্কেল কৰিছিলে, হৈছে? এইটো কৰিছিলে, অপশ্যন A টো কৰিছিলে, হয়, অপশ্যন A টো কৰি পেলাই তাৰপিছতে হঠাতে মনত পৰিলে যে A টো নহয়, C টোহে হয়। অ'কে, C টো কৰি দিলে, আল্টিমেটলি কেইটা হৈ গ'ল, এইবাৰ এইটো ঘৰত 2টা হৈ গ'লগৈ, হয়নে নহয়? তোমালোকে দেখি আছা ইয়াতে, এইটো এটা A আৰু C, 2টা তোমালোকে এনচাৰ্কেল কৰিছে, 2টা এনচাৰ্কেল কৰাৰ লগে এইটো তোমালোকৰ কি হৈ যাব, কাটা হৈ যাব। কাৰণ স্কেনিঙে এইটো ল'বলৈ নোৱাৰে, গম পাইছা? কাৰণ OMR শ্বিটবিলাক তোমালোকৰ কি কৰা নহয়, এইবিলাক মেনুৱেলি মানুহে হাতেদি চেক নকৰে। OMR শ্বিটবিলাক ডাইৰেক্ট কম্পিউটাৰত তেনেকুৱা ধৰণৰ যিটো মনিটৰ মেচিন আছে তাত সোমোৱাই দিয়া হয়। সোমোৱাই দিয়াৰ লগে লগে কম্পিউটাৰ প্ৰগ্ৰাম থাকে, সেইমতে তোমাৰ বস্তুটো তাৰমানে স্কেন হৈ পেলাইহে মাৰ্কছটো দিয়া হয়। গতিকে এই ভুলটো কৰি নাহিবা। আৰু তোমালোকৰ মাইনাছ মাৰ্কিঙৰ কোনো ভয় নাই, মাইনাছ মাৰ্কিঙৰতো কোনো প্ৰভিজন নাথাকে তোমালোকৰ মেট্ৰিকত, তোমালোকে এই কথাটো নিশ্চিতভাৱে জানা।
গতিকে তোমালোকে যিকেইটা পাৰা সেইকেইটাতো তোমালোকে প্ৰথমত কৰিবা তাৰপিছত যিখিনি তোমালোকে নোৱাৰাখিনি তোমালোকে ধুনীয়াকে অলপ সময় কাৰণে তোমালোকে সাইড কৰি থোৱা এইখিনি তাৰপিছত কি কৰিবা সাবমিট কৰাৰ আগত আকু এবাৰ ভালমতে চেক কৰি লবা চেক কৰি যদি কোনোবা এটা যদি ধৰি লোৱা এনেকা ধৰণে খালি ৰাখি থৈছা ওকে খালি ৰাখি থৈছা আৰু হেতু তুমি নাজানাও যে তুমি কি কৰিব লাগে প্ৰপাৰ এনসাৰটো তুমি নাজানা তুমি আইডিয়া কৰি পেলে যি কোনো এটা এনি ওয়ান এমং দিস যি কোনো এটাৰ ভিতৰত তুমি ধুনীয়াকে টিক কৰি দিয়া হৈছে তেনেকা ধৰণে কৰিলে কি হ'ব তুমি নাজানা কৈও তাৰ মানে হয়তো তোমাৰ রাইট এনসার যেটো আছে রাইট এনসারটো তোমাৰ তাৰ মানে ক্লিক হৈ যাবলৈ পাৰে তোমাৰ এনসাৰকল হৈ যাব পাৰে তো তুমি ইজিলি মার্কস এটা পাই গলা আৰু 45 ৰ ভিতৰত 45 মার্কস যদি পাবলৈ লাগে তেনেহলে এই ধৰণে তোমালোকে ফলো কৰিব লাগিব গম পাইছা আৰু কোৱেশ্চন বিলাক নুবুজাকে আনসাৰ কৰিবলৈ নাযাবা এবাৰ নহয় কেইবাবাৰো যদি পঢ়িব লাগে দুই এবাৰ পঢ়ি লবা ধুনীয়াকে কোৱেশ্চন বিলাক পঢ়ি কি কৈছে আজিকালি এমসিকিউ কোৱেশ্চন বিলাক তোমালোকে লাষ্ট প্ৰি ফাইনাল টেষ্টটো তোমালোকে দেখিছা যে তাতে এমসিকিউ কোৱেশ্চন বিলাক অলপ ক্ৰিটিক্যাল প্যাটাৰ্ণত তোমালোকক খোদা হয় হোৱাটছএভাৰ সেইখিনি আমাৰ ফালৰ পৰা দিয়া হৈ আছে তোমালোকক আৰু আমি ইতিমধ্যে দিছোও বহুতখিনি তোমালোকক গতিকে তোমালোকে ক্ৰিটিক্যাল কোৱেশ্চন বিলাক কেইবাবাৰো ধুনীয়াকে পঢ়ি লবা পঢ়ি লৈ তাৰ পিছতে তোমালোকে এনসার কৰিবলৈ যাবা নপঢ়ি পেলাই তোমালোকে এবাৰ যদি ইয়াতে এনসাৰকল কৰি দিয়া তাৰ পিছত নেক্সট টাইম পঢ়ি পেলাই তুমি যেতিয়া গম পালা যে আসলতে তোমাৰ সেই বস্তুটো নাছিল তোমাক খুদিছিলে কিবা তুমি এনসাৰ কৰি দিলা কিবা বাই দা ওয়ে তুমি আকৈ পেলাই অৰিজিনাল এনসাৰটো তুমি যেটো ৰিয়েল এনসাৰটো তুমি জানা তেতিয়া তুমি এনসাৰকল কৰিবলৈ গলে এইটোক তুমি এবাৰ কৰি দিলা কৰি পেলাই তাৰ পিছতে এইটো ভুলত কৰি দিছিলা পিছত তুমি গম পালা কি যে এইটো একচুয়াল কারেক্ট আছিল তাৰ পিছত তুমি এইটোক এনসাৰকল কৰিলা কেইটা হৈ গল ইয়াতে দুটা হয়নে নহয় দুটা হৈ গলে কি হ'ব ৰিজাল্ট 0 হয়নে নহয় গতিকে এই বস্তুবিলাক হ'বলৈ নালাগে তোমালোকে খেয়াল ৰাখিবা এই বস্তুবিলাক ধুনীয়াকে সাৱধানে কৰিবা প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ভালমতে লিখিবা নিজৰ ৰোল নং এবিলাক লিখাৰ জায়গা থাকিব সেই জায়গাবিলাকত ধুনীয়াকে লিখিবা ডিসিপ্লিন যিখিনি মেইনটেইন কৰিব লাগে এই ডিসিপ্লিনখিনি ধুনীয়াকে মেইনটেইন কৰিবা ক্লাছৰুমৰ আৰু পঢ়াৰ বিষয়টো এনেকুৱা ধৰণৰ মই আগতে কৈছো যে তোমালোকে ৰিভাইজ কৰি থাকিবা এইকেদিন নতুন কোৱেশ্চন লিখি পেলাই নতুন কোৱেশ্চন পঢ়ি পেলাই তোমালোকৰ ব্ৰেইন বিলাক জাম্প কৰিবলৈ নালাগে আৰু যিবিলাক টপিক মোস্ট ইম্পৰ্টেন্ট যিবিলাক চেপ্টাৰৰ পৰা বেছিকে কোৱেশ্চন আহে তোমালোকক ইতিমধ্যে দিয়াই হৈছে হেবিলাক সাজেশন হয় নহয় গতিকে সেই ধৰণে তোমালোকে ধুনীয়াকে নিজক প্ৰস্তুত কৰা তোমালোকে ধুনীয়া ৰিজাল্ট হ'ব ভাল ৰিজাল্ট হ'ব 90+ থাকিব কিন্তু তাৰ কাৰণে তোমালোকৰ লাগিব কি ধৈৰ্য লাগিব নাৰ্ভাসনেস থাকিবলৈ নোৱাৰিব তোমালোকৰ নাৰ্ভাসনেসৰ পৰা তোমালোকে আতৰি আহিবলৈ কাৰণে নিজক ৰিলেক্স কৰিবলৈ যত্ন কৰা আৰু শাৰীৰিক সুস্থতাটো এইকেদিন তোমালোকে বজাই ৰাখিবই লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে তোমালোকে সাৱধানে চলিব লাগিব এইখিনি গম পাইছাই তোমালোকে আৰু পৰীক্ষা সম্বন্ধে তোমালোকক আৰু নতুনকৈ ক'বলৈ গ'লে আৰু এটা কথা তোমালোকক মই ক'বলৈ গৈ আছো এতিয়া কিছুমান কোৱেশ্চন থাকে তোমালোকৰ কি মাৰ্কছৰ থাকে 2 মাৰ্কৰ কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন তেনেকা ধৰণৰ থাকে 2 মাৰ্কছ হয় না 2 মাৰ্কাৰ হৈছে 2 মাৰ্কাৰ থাকে তাৰ পিছত তোমাৰ 3 মাৰ্কাৰ থাকে 4 মাৰ্কাৰ থাকে 5 মাৰ্কাৰ থাকে হয় না তোমালোকৰ কোৱেশ্চন বিলাক এনেকা ধৰণে থাকে আৰু এনেকা ধৰণে এই কোৱেশ্চন বিলাকত তোমালোকে সদায় খেয়াল ৰাখিবা যে 2 মাৰ্কৰ কোৱেশ্চনটো তুমি বহুত জানিলেও বহুত দীঘলকে লিখিবলৈ যত্ন নকৰিবা বহুত দীঘলকে লিখিলে তুমি এটা 4 পেজও যদি লিখা 4 পেজ লিখিলেও তোমাক 2 মাৰ্কৰ ওপৰত ইয়াত তোমালোকক কোনো কাৰণতে মার্কস নিদিয়ে তুমি এই কোৱেশ্চনটো তুমি পাৰা বহুত দীঘলকে তুমি শিকি গৈছা কিন্তু আহিছে 2 মার্ক এই কোৱেশ্চনটো তুমি পাৰিলে নিজক সিনথেসাইজ কৰি পেলাই লিখিবলৈ যত্ন কৰিবা সৰু কৰি পেলাই চমুকৈ লিখিবলৈ যত্ন কৰিবা 3 মার্কটো ইয়াত থেকে বেছি ওয়ার্ড দিবলৈ চেষ্টা কৰিবা 4 মার্কটো তাত থেকে বেছি দিবলৈ চেষ্টা কৰিবা 5টো তাত থেকে বেছি দিবলৈ চেষ্টা কৰিবা আৰু এটা কথা মই তোমালোকক কৈ দিছো শুনি লোৱা মনত ৰাখিবা কথাবিলাক পৰীক্ষা দিবলৈ যাওঁতে এই সাৱধানতাখিনি অৱলম্বন কৰিব লাগিব তোমালোকে এই যে 5 মাৰ্কৰ কোৱেশ্চনটো যে 5 মাৰ্কৰ কোৱেশ্চনটো যদি তোমাৰ কমন পৰিছে তুমি সম্পূৰ্ণকৈ লিখিবলৈ পাৰিবা তেতিয়া হলে ট্ৰাই টু অ্যাটেম্প্ট দিস কোৱেশ্চন এট ফার্স্ট এই কোৱেশ্চনটো তুমি আগত লিখি শেষ কৰি লোৱা কাৰণ কি এই কোৱেশ্চনটো সম্পূৰ্ণ লিখিলে আৰু যদি তুমি শুদ্ধমতে লিখিবলৈ পাৰা তেতিয়া হলে তুমি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হবা হয় না নহয় কিন্তু যদি কিবা কাৰণত তুমি 2 মাৰ্কস কোৱেশ্চন বিলাক আগত লিখি ললা আৰু এই যে ডাঙৰ কোৱেশ্চন বিলাক আছিল এই ডাঙৰ কোৱেশ্চন বিলাক তুমি বহুত দেৰিকে তুমি লিখিবলৈ আৰম্ভ কৰিলা যেটো সময়ত হয়তো তোমাৰ হাতত টাইম নাই তেতিয়া তুমি বিপদত পৰি যাবা নিলিখাকে গুছি আহিব লাগিব কাৰণ তোমাৰ কাৰণে এক্সেস টাইম তাতে দিয়া নহব আৰু এটা কথা মই তোমালোকক কৈ দিছো
যে তোমালোকৰ যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটোত OMR কাৰণে আৰু থিওৰিৰ কোৱেশ্চনৰ কাৰণে তোমালোকৰ সেপাৰেট ভাবে টাইমৰ তেনেকা ধৰণৰ ভাগ কৰি দিয়া নহয় দুটা পৰীক্ষাত তোমাৰ 45 90 বা তোমালোকৰ 100 মাৰ্কস থাকিব whatsoever 90 মাৰ্কস যেটো থাকিব এই 90 মাৰ্কস দুটা ভাগত ভাগ কৰা হয় যদি ইয়াৰ কাৰণে টাইমটো আকৌ ভাগে ভাগে ভাগ কৰি নিদিয়ে তো কোনো সময়ত তোমাৰ পৰা কেতিয়াবা এক্সামিনাৰে যদি তোমালোকৰ পৰা তোমালোকৰ OMR শীটটো আগতীয়াকে বিচাৰে আৰু তোমাৰ যদি ইনকমপ্লিট হৈ আছে এটো যে তুমি গুটে কেটা কোৱেশ্চন কৰি হোৱা নাই তেতিয়াহলে তুমি হেতু মোৰ হোৱা নাই মই এতিয়া সাবমিট নকৰো মই এটা কমপ্লিট কৰিহে সাবমিট কৰিম বুলি ক'লে তোমাক কোনো ৰকমৰ ফোৰ্স ইম্পোজ কৰিবলৈ নোৱাৰিব গতিকে তোমালোকে এই ধৰণে আগবাঢ়িবা এই ধৰণে যদি আগবাঢ়া তেতিয়াহলে তোমালোকে কি হ'ব টাইম মেনেজমেন্টটো হ'ব তোমালোকৰ কোৱেশ্চন গুটেই কেটা তোমালোকে অ্যাটেম্প কৰিবলৈ পাৰিবা কোনো কোৱেশ্চন বাকি নাৰাখাকে বুজি পাই আছে মোৰ কথাবিলাক হয়নে নহয় গতিকে এতিয়া তোমালোকে প্ৰস্তুতি লোৱাৰ সময় এই সময়ত তোমালোকে ৰিলেক্স থাকিবা ধুনিয়াকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লোৱা যেবিলাক কোৱেশ্চন আছে আৰু এটা কথা তোমালোকক ক'বলগীয়া আছে হেতু কি ম্যাথছৰ বিষয়ে এটা কথা ক'বলগীয়া আছে হেতু কিহৰ বিষয়ে বুলি কৈছো মই ম্যাথ সাবজেক্টত তোমালোকৰ কি হয় কোৱেশ্চন বিলাকৰ কেইবাটাও স্টেপ থাকে হয়নে নহয় কিছুমানৰ তোমাৰ 3 স্টেপ থাকে কিছুমান আনসাৰ এনেকা ধৰণৰ আছে 4 স্টেপ থাকে হৈছে গতিকে এইবিলাকৰ কি হয় স্টেপ মার্কিং ব্যৱস্থাটো থাকে ওকে স্টেপ মার্কিং তো স্টেপ মার্কিংত কি হয় অঙ্কটোৰ তুমি প্ৰথম দুটা স্টেপ কৰিলা জানিবা ওকে প্ৰথম দুটা স্টেপ কৰিলা দুটা স্টেপ শুদ্ধ আছে তাৰ পিছত 3 নম্বৰ স্টেপটো কৰিলা 3 নম্বৰ স্টেপটো তোমাৰ কিবা কাৰণত যদি ভুল ওলাইছে তেতিয়াহলে 3 নম্বৰ স্টেপৰ কাৰণে যেটো মাৰ্ক আছে এই মাৰ্কটোহে তুমি নাপাবা ধৰি লোৱা 5 মাৰ্ক আছিল কোৱেশ্চনটো 5 মাৰ্ক থাকিলে কিমান আছিল বুলি কৈছে 5 মাৰ্ক আছিল হয় 5 মাৰ্কৰ ভিতৰত ধৰি ললো 2 + 2 + 1 এনেকা ধৰণে ভাগ কৰি আছে তো এই ফার্স্ট পার্টটোত আছে 2 সেকেন্ড পার্টটোত আছে 2 আৰু লাস্ট টাইমৰ যেটো পার্ট আছে এই পার্টটো ধৰি ললে এনসাৰৰ পার্ট ইয়াত তোমাৰ এনসাৰটো কিবা কাৰণে নিমিলা কাৰণে তোমাৰ মাত্ৰ মাইনাস কিমান হ'ব 1 তো হাউ মাচ উইল ইউ গেট কিমান তুমি পাবা তেতিয়াহলে তুমি পাবা ইয়াতে এই কোৱেশ্চনটো সম্পূৰ্ণ শুদ্ধ যদিও নহয় তোমাৰ এনসাৰটো পারফেক্ট নহলেও তুমি কিমান পাবা ইয়াতে 4 মাৰ্ক এটা তুমি আৰামছে এচিভ কৰিবলৈ পাৰিবা গতিকে এনেকা ধৰণে বস্তুবিলাক তোমালোকে খেয়াল কৰিবা আৰু যিবিলাক কোৱেশ্চন ইজি লাগে এই কোৱেশ্চন বিলাক try to attempt all those questions hey question বিলাকক আগতীয়াকে প্ৰথমতে কৰিবলৈ যত্ন কৰিবা যাতে পিছত টাইমৰ নাটনিৰ কাৰণে তোমালোকে পৰীক্ষাত কোৱেশ্চন লিখিব নোৱাৰাকে মন দুখ কৰি যাতে আহিবলগীয়া নহয় তোমালোকে বুজি পাইছাই মোৰ কথাবিলাক স্পষ্টভাৱে মই কৈছো হয়নে নহয় গতিকে এই ধৰণে তোমালোকে আগবাঢ়া এই ধৰণে যদি আগবাঢ়া তেতিয়ালৈকে তোমালোকে ৰিলেক্সত পৰীক্ষা দিবলৈ পাৰিবা তোমালোকৰ পাৰফৰম্যান্স ভাল হ'ব তোমালোকে ভাল স্কোৰ গেইন কৰিবলৈ পাৰিবা পৰীক্ষাত আৰু তোমালোকে যেনেকুৱা ধৰণে বিচাৰিছা তেনেকুৱা ধৰণে আগবাঢ়িবলৈ পাৰিবা সো তোমালোকে ধুনিয়াকে এই বস্তুখিনি ফলো কৰিবা বুজি পাইছাই কথাখিনি তো এতিয়া আজি মানে কি মই তোমালোকক ক'বলগীয়া কথা এইখিনি আছিল এইখিনিৰ কাৰণে মই আজি এই সেশনটোত আহিছো তোমালোকক এই সাৱধান বাণীখিনি দিবলৈ কাৰণে বা এইখিনি কথা ক'বলৈ কাৰণে যে কেনেকুৱা ধৰণে তোমালোকে বৰ্তমান সময়টোত তোমালোকে প্ৰস্তুতি লবা হয় নহয় তোমালোকে এইখিনি কন্ডিশন ফলো কৰা এইখিনি কন্ডিশন ফলো কৰিলে তোমালোকে ভাল মার্কস অ্যাটেন্ড কৰিবলৈ পাৰিবা পৰীক্ষাত ধুনিয়া ৰিজাল্ট এটা গঢ়িবলৈ পাৰিবা তোমালোকে গতিকে তোমালোকে এইখিনি ফলো কৰি থাকিবা থ্যাংক ইউ বাই